জুপিতৰা দত্তবাৰ জোৰোণৰ পৰা ষ্টাৰ্ট কৰি ৱেডিং ৰিচিপশ্যন আমি গোটেইকেইটা কৰিছোঁ তাতে শুনিও আছিলে বিকাশ দা আছিলে বিকাশ ছাত্ৰী আপোনাৰ দীপশ্ৰী আছিলে আপোনালোকে ভাল ভাল ভেলুৱেবল কমেণ্ট দিছে খানাটো খাইছিলোঁ বহুত টেষ্টি আছিলে মই এইটো কৈছিলোঁ যে মানে মেইনলি মই ডাকটো ভাল পাওঁ ন ডাক কাৰীটো বহুত টেষ্টি বনাইছিলে এজন মিডিল ক্লাছ মানুহ তেখেতৰ ছোৱালী বিয়াৰ দিয়াৰ টাইমত যাতে প্ৰব্লেম একো ফেচ কৰিব নালাগে বিভিন্ন ধৰণৰ ছাৰ্ভিচ দিয়ে বুলি কৈছে তথাপিও ৰাইজে জানিব লাগিব কি ইনক্লুড আছে গোটেইখিনি কৈ দিয়কচোন কি ছাৰ্ভিচ এভেইলেবল আছে এনেকুৱা ক্লাইণ্ট আছে ধৰি টকা পইচাৰ ক্ষেত্ৰত ইমান তেওঁলোকে ভাল নহয় তেওঁলোকক কিবা হেল্প কৰে নে তেনেকুৱা ধৰণৰ কনচেপ্ট এদিনত কিমানখন বিয়া আপোনালোকে কৰিব পাৰে কাম যে আপুনি যদি বাজেটৰ পিছফালে যদি যায় আমি সেইটো বাজেটত আমি ধুনীয়াকৈ কৰি দিওঁ নমস্কাৰ মই হিমাশ্ৰী শইকীয়া আজি আমাৰ লগত আছে কুইন ইভেণ্ট মেনেজমেণ্টৰ স্বত্বাধিকাৰী সুৰজিত দা নমস্কাৰ আৰু আজি আমি মানে কি হয় বিশেষকৈ বিয়াবিলাক উইণ্টাৰ ছিজনত বেছিকৈ হয় দাদাৰ লগত কথা পাতি মই গম পাইছোঁ ইতিমধ্যে এইটো হয়েই মানে সঁচা কথা আৰু এতিয়া গৰম দিন আহি গৈছে গতিকে আজিকালি বৰ্তমান সময়ত কি হৈছে আগতে নিজৰ ঘৰৰ মানুহে নিজৰ দায়িত্বখিনি লয় যে গোটেইখিনি মেহেন্দিৰ পৰা আদি কৰি ফটোশ্বুটৰ পৰা আদি কৰি গোটেই মেকআপৰ পৰা আদি কৰি চব সমস্ত দায়িত্ব লয় কিন্তু বৰ্তমান ইভেণ্ট মেনেজমেণ্টক দিয়ে সেই হেডেকটো কমাই লয় গতিকে দাদাই ইভেণ্ট মেনেজমেণ্টৰ লগত জড়িত গতিকে সেইখিনি কথা আজি ডিছকাছ কৰিম যাতে আহিবলগীয়া যিখিনি বিয়া আছে তেওঁ মানে সেই কামখিনি যাতে মানে কৰিবলৈ সুবিধা হয় দাদাৰ পৰা যাতে কিছু কথা জানে আৰু লগতে তেওঁলোকৰ লগত যোগাযোগ যাতে কৰিব পাৰে আৰু সুবিধা যাতে হয় সেইটো কাৰণে পডকাষ্টটো কৰিবলৈ গৈ আছোঁ চ' আপোনাক ৱেলকাম জনাইছোঁ নমস্কাৰ জিমাজিবা আপোনালোকৰ ইয়াতে মোক ইনভাইট কৰাৰ কাৰণে আজি মই আহিলোঁ বহুত দিন ধৰি মানে হেৰি আপুনি ফোন কৰি আছে আপুনি কৈ আছিলে অহাৰ কাৰণে তো ইমান দিন টাইম মেনেজ হোৱা নাই আজি অকণমান টাইম ওলাই কিনে আহিলোঁ আৰু তো ফাৰ্ষ্ট কুৱেশ্যন এইটোৱে কুইন ইভেণ্টৰ কথা আপুনি অলপমান বহলাই কওকচোন কুইনছ ইভেণ্ট হৈ গ'ল মানে আমাৰ যোনটো টেগলাইনটো হৈ গ'ল এ কমপ্লিট মেনেজমেণ্ট মিনছ হৈ গ'ল আপোনাৰ যে আপুনি ওৱান ষ্টপ চলিউশ্যন এটা জেগাত আপুনি গোটেইকেইটা আপুনি বস্তু একেবাৰে পাই আছে চে ফৰ কেটাৰিং ডেক'ৰেশ্যন মেহেন্দি ছেটআপ আপোনাৰ বেণ্ড পাৰ্টি গাড়ী সজোৱা এভৰিথিং ইচ এণ্ড এভৰি বস্তু মানে ফুল পেকেজ কিন্তু বেলেগ ইভেণ্টত মানে তেনেকৈ দিয়ে নে নিদিয়ে নেকি গুৱাহাটীত ক'ব গ'লে এনেকুৱা ইভেণ্ট মেনেজমেণ্ট আজিলৈকে মই চোৱা নাই যে এটা ৰুফত আপুনি গোটেইকেইটা বস্তু পাই আছে মানে প্ৰায় এইটোৱে দেখোঁ দে মোৰ যদি ভুল হোৱা নাই মানে ধৰক খানাটোহে অকণমান অনলি যোগাৰ কৰে মানে হয় নাই এনেকুৱা দেখিছোঁ ৰাইট কিন্তু আপোনালোকে চব চাই য়েছ গোটেই তাৰমানে আজিৰ ডেটত কি হৈছে তাৰমানে এজন ফাদাৰ তাৰ ছোৱালী বিয়া দিব তো সেইটো হিচাপতে কি হয় যে আজিৰ পৰা 10-15 বছৰ আগত যেতিয়া আমি ষ্টাৰ্ট কৰিছিলোঁ 2008ত তেতিয়া এটা কথা বেলেগ আছিলে তেতিয়া ঘৰৰ ফ্ৰেণ্ডছ আলহী ৰিলেটিভছ চবে একেলগে সহায় কৰি কেনে বিয়াটো কমপ্লিট কৰিছিলে বাট আজিৰ ডেটত আপুনি মানুহ নাপায় মেন পাৱাৰৰ প্ৰব্লেম তো সেই মেন পাৱাৰৰ প্ৰব্লেমৰ অভাৱত মানুহে কি কৰে ইভেণ্ট মেনেজমেণ্টত দিয়ে 2014-15 পিছৰ পৰা যোনটো আপোনাৰ ইভেণ্ট মেনেজমেণ্টৰ বুমিংটো চলি আছে সেইটো হিচাপতে আপুনি হেডেক ফ্ৰী আৰু আপুনি এটা জেগাতে যিহেতু গোটেই পাই আছে আদাৰৱাইজ আপোনাৰ ডিফাৰেণ্ট আপোনাৰ ভেণ্ডৰক বা মানে কল কৰিব নালাগে এতিয়া ফটোগ্ৰাফাৰ কেইটা বজাত আহিব কেটাৰিং কেতিয়াৰ পৰা আহিব আপোনাৰ ডেক'ৰেশ্যনৰ ল'ৰা কেতিয়া আহিব সেইটো বস্তু আপোনাৰ কইনাক কেতিয়া সজাব তো এই বস্তুবিলাক কি হয় এটা টাইমিঙৰ মেনেজমেণ্ট থাকে সেইকাৰণে আপুনি এটা জেগাত কুইনছ ইভেণ্টত আপুনি কণ্টেক্ট কৰিলে আপুনি গোটেই ওৱান ৰুফত পাই গৈ আছে আৰু ছেকেণ্ড কথা হৈ গ'ল আমাৰ যোনটো মানে কনচালটেণ্ট যোনটো আছে চেফৰ যে বহুত ক্লাইণ্ট এনেকুৱা থাকে যে আপোনাৰ ইভেণ্ট এটা কৰাৰ কাৰণে ৱেডিং হওক বাৰ্থডে হওক কৰাৰ কাৰণে আমাৰ লগত কনচাল্ট কৰে তো মই ক'ম যে অসমত এনেকুৱা কমে কনচালটেণ্ট আছে যোনজন মানুহ আমাৰ লগত তেখেতে ৱেডিং দিবও পাৰে নিদিবও পাৰে এইটো তেখেতৰ কথা কিন্তু আমাৰ লগত কনচাল্ট কৰি কেনে আমি এটা ধুনীয়া এটা বাজেট বনাই দিওঁ তেখেতক সেইকাৰণে আমাৰ যোনটো টেগলাইনটো আছে আপোনাৰ হৈ গ'ল এই ৱেডিং কনচালটেণ্ট এণ্ড ইভেণ্ট মেনেজমেণ্ট অৰ্গেনাইজেশ্যন আমাৰ লগত কনচাল্ট কৰিব পাৰে আৰু আমি টোটেল বস্তু আপোনাৰ লগত এটা ৰুফত আমি কৰাই দি আছোঁ আৰু এই ইমানখিনি ফুল পেকেজ এই যিটো ছিষ্টেম আপুনি কৰিছে মই বেলেগত দেখা নাই বুলি কৈছোঁ ইতিমধ্যে সেইটো কিয় ভাবিলে গোটেইখিনি একেলগে মানে আৰু কোনে মানে প্লেন কৰিলে বস্তুটো এইটো 2008ত যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী কৰি আছোঁ তেতিয়া মই আৰু মোৰ মিছেছ তেতিয়া আমি কলেজত একেলগে আছিলোঁ তেতিয়া আমি দুটা ভাবিলোঁ যে কিবা এটা বিজনেছ লাইফত এনেকুৱা এটা কৰিব লাগে চিলড্ৰেনছ মানে যিমান আমাৰ ষ্টুডেণ্ট আছে মই ভাবোঁ স্পেচিয়েলি কলেজৰ যিমান ল'ৰা ছোৱালী আছে তেখেতৰ নিজৰ কিবা এটা চাইন কৰা দৰকাৰ তো সেইকাৰণে মই আৰু মোৰ মিছেছে এই এটা ইভেণ্ট মেনেজমেণ্ট আমি এটা ওলালোঁ কুইনছ ইভেণ্টটো য'ত আমি তেতিয়াই ভাবিছিলোঁ যে আজিৰ ডেটত
মানে মই 2008ৰ কথা কৈ আছোঁ 2008, 9, 10ৰ এইটো টাইমতে মানুহ এটা হেল্প পাইছিলে আপোনাৰ গোটেই বস্তু এটা এৰেঞ্জ কৰাৰ কাৰণে বাট ইন ফিউচাৰত এইটো বস্তু পাব নোৱাৰে আমি ফিউচাৰটো চিন্তা কৰি কেনে ভাবি কেনে আমি এটা ৰূপত আমি গোটেই বস্তু প্ৰভাইড কৰিছোঁ আৰু বিভিন্ন ধৰণৰ ছাৰ্ভিচ দিয়ে বুলি কৈছে তথাপিও ৰাইজে জানিব লাগিব কি কি ইনক্লুড আছে গোটেইখিনি কৈ দিয়কচোন কি কি ছাৰ্ভিচ এভেইলেবল আছে ইয়াতে আমাৰ ইয়াতে ধৰি লওক যে কেটাৰিং হৈ গ'ল ডেক'ৰেশ্যন ফটোগ্ৰাফী চিনেমেট'গ্ৰাফী মানে ভিডিঅ'টো কৈছোঁ চিনেমেট'গ্ৰাফী আজিকালি আপুনি প্ৰি ৱেডিংটো আপুনি গমেই পায় প্ৰি ৱেডিং নিয়াৰেষ্ট বা আপুনি সেইটো ভাল কৰিছে কিন্তু প্ৰি ৱেডিঙৰ কথা নিদিয়ে তেনেকৈ ন প্ৰি ৱেডিংটো আমি পেকেজত দি দিওঁ গোটেই পেকেজত দি দিওঁ তাৰপিছত আপোনাৰ হৈ গ'ল বেণ্ড পাৰ্টি লাগে এতিয়া লাইভ চাউণ্ড লাগে পেণ্ডেল লাগে দৰা আনিবৰ কাৰণে গাড়ী দৰকাৰ হয় মানে ইচ এণ্ড এভৰিথিং ঘৰত বিল্ডিঙত লাইট লগাব লাগে ঘৰত আপোনাৰ বিয়াৰ 4 দিন আগৰ পৰা আপোনাৰ যোনটো 3 দিন আগৰ পৰা যোনটো মেহেন্দিৰ প্ৰগ্ৰাম হালদি প্ৰগ্ৰাম বেচেলাৰ্ছ প্ৰগ্ৰাম ইচ এণ্ড এভৰি বস্তু আমি কৰি আছোঁ এতিয়া ধৰি লওক আমাৰ পডকাষ্টটো চাই থকা বহুতেই মানে এইটো সুধিব বিচাৰিব কোন এৰিয়াত আপোনালোকে যায় কেনেকুৱা জেগাত যায় আমি মেইনলি আমি গুৱাহাটী 99% কাম আমি গুৱাহাটীত কৰিছোঁ আপাৰ আছামত আপোনাৰ যোৰহাট ডিগবৈ মাকুম তিনিচুকীয়াত আমি কৰি আহিছোঁ লোৱাৰ আছামত আপোনাৰ বৰপেটা নলবাৰী বিলাচীপাৰা ৰঙিয়া ইভেন আমাৰ 2008ৰ ফাৰ্ষ্ট যোনটো কামটো আছিলে মানে মোৰ ফ্ৰেণ্ডৰ এজন বাইদেউৰ বিয়া আছিলে তেতিয়া ফাৰ্ষ্ট আমাৰ কামটো ৰঙিয়াত আমি কৰিছিলোঁ তেতিয়া জাষ্ট নৰ্মেল আপুনি গমেই পায় আপোনাৰ ৰজনীগন্ধাৰ ষ্টিক আৰু আপোনাৰ গোলাপ ফুল এই দুটা দি গাড়ী ধুনীয়াকৈ সজাই দিছিলোঁ মণ্ডপটো সজাই দিছিলোঁ সেইটো আমাৰ 5,000 to মানে ফাৰ্ষ্ট আমাৰ আৰ্নিং 2008ৰ তো তাৰ পৰা আমাৰ জাৰ্নিটো চলি আছে তেওঁলোকে বা 2008ৰ পৰা তো আপুনি কলেজত যেতিয়া পঢ়ি আছিলে বহুত ভাল চিন্তাধাৰা এইটো আচলতে এইটো আমি মানে ফিউচাৰ প্লেন কৰি কেনে যাতে এজন দেউতা ময়ো এজন ছোৱালীৰ মানে মোৰো ছোৱালী আছে তো মই এইটো ভাবোঁ যে এজন মিডিল ক্লাছ মানুহ তেখেতৰ ছোৱালী বিয়াৰ দিয়াৰ টাইমত যাতে প্ৰব্লেম একো ফেচ কৰিব নালাগে আজি ধৰি লওক ইভেন পণ্ডিতো আমি প্ৰভাইড কৰোঁ য়েছ পণ্ডিতো প্ৰভাইড কৰোঁ মানুহৰ এনেকুৱা আছে যে বাহিৰৰ মানুহ আহে আমাৰ অসমৰ ছোৱালী এতিয়া দিল্লীৰ ল'ৰা তেখেতৰ লগে আহোঁতে ইহঁতৰ মানে আপোনাৰ বস্তুবিলাক ছিষ্টেমেটিক কেনেকৈ পাব সেই বস্তুবিলাক গোটেই আমি মেনেজ কৰি দিওঁ এটা ৰূপত আৰু এতিয়া ধৰি লওক কেনেকুৱা কি প্লেট আপোনালোকে প্ৰভাইড কৰে কি প্লেট থাকিব ইণ্ডিয়া বা ইণ্ডিয়ান কেনেকুৱা ধৰণৰ হয় আমি মেইনলি আমি যোনটো বস্তুত গুৰুত্ব দিওঁ তাৰমানে আমাৰ মেইনলি আমি অসমত কাম কৰি আছোঁ মোৰ বৰ্ণ এণ্ড ব্ৰট আপ গুৱাহাটী সেইকাৰণে আমি মেক্সিমাম আমি মানে হেৰি কৰি আছোঁ অসমীয়া থালি যোনটো অসমীয়া ডিছটো আছে আৰু বেংগলী ডিছ ইয়াতে অসমীয়া মানুহৰ কাৰণে আমি মেক্সিমাম আপুনি কেইদিনমান আগতে আপোনাকো লগ পাইছিলোঁ ইয়াতে ৱেল নন ইউটিউবাৰ এজন আছে আমাৰ আপোনাৰ জুপিতৰা বা তো জুপিতৰা দত্ত বাৰ আপোনাৰ জোৰোণৰ পৰা ষ্টাৰ্ট কৰি ৱেডিং ৰিচিপশ্যন আমি গোটেইকেইটা কৰিছোঁ তাতে আপুনিও আছিলে বিকাশ দা আছিলে বিকাশ ছাত্ৰী আপোনাৰ দীপশ্ৰী আছিলে আৰু চবেই আছিলে তো আপোনালোকে ভাল ভেলুৱেবল কমেণ্ট দিছে খানাটো খাইছিলোঁ বহুত টেষ্টি আছিলে মই এইটো কৈছিলোঁ যে মানে মেইনলি মই ডাকটো ভাল পাওঁ ন ডাক কাৰীটো বহুত টেষ্টি বনাইছিলে আপোনালোকৰ মজা লাগিছিলে খাই এইটো মানে মই ৰিয়েল ৰিভিউ দিছোঁ মানে পডকাষ্ট এটা কৰি আছোঁ জাষ্ট ক'বলৈ কাৰণে কোৱা নাই তামাম টেষ্টি হৈছিলে খানা থেংক ইউ মানে আমি এইটোৱে বিচাৰোঁ যে আমাৰ খানাটো আমি কেনেকৈ হাইজিন কৰোঁ কেনেকৈ আমি ভালকৈ মেইনটেইন কৰোঁ আমি ফ্ৰেছ ফুড দিওঁ আৰু আমাৰ যোনটো মানে ষ্টাফ মানে টোটেলি আপুনি পাব যে টোটেলি ষ্টাফবোৰ মানে প্ৰফেশ্যনেল আমি যেনেকৈ পাৰোঁ আমি 100% ট্ৰাই কৰোঁ চাওক আজি 100% কোনো ছেটিছফেকশ্যন কৰিব নোৱাৰে তথাপি আমি ট্ৰাই কৰোঁ ইভেন আপুনি কুইন্স ইভেণ্টৰ আমাৰ যোনটো ফেচবুক পেজ আছে আপুনি তাতে গৈ চাব আজিলৈকে ভগৱানৰ আশীৰ্বাদত মা দেউতাৰ আশীৰ্বাদত আজিলৈকে বেয়া কোনোবা ৰিভিউ আজিলৈকে মই পোৱা নাই তাৰমানে এইটো আমি ভাবোঁ যে মই যিমানখিনি আমি কাম কৰিছোঁ অল দে আৰ ছেটিছফাইড এতিয়া ধৰি লওক কোনোবা য'ত বাহিৰৰ পৰা আহে ধৰা মানে দিল্লীৰ হওক বা বেলেগ মুম্বাইৰ হওক কিবা কণ্টিনেণ্টেল ফুড বিচাৰিব পাৰে এভৰিথিং মানে আপুনি মেইনলি মই কৈছোঁ যে ইণ্ডিয়ান এতিয়া বাৰ্থডে যদি হয় তেনেহ'লে সৰু ল'ৰা ছোৱালী চাইনিজ আজিকালি খুব ভাল পায় আপোনাৰ কণ্টিনেণ্টেল খানা মাৰোৱাৰী ফুডছ ফুল ভেজিটেৰিয়ান
আমি চব টাইপৰ কাম কৰি আছোঁ গোটেই। এতিয়া ধৰি লওক এনেকুৱা আছে কিছুমান ক্লাইণ্ট ফুল ইভেণ্টটো নিবিচাৰে, তেওঁলোকে পাৰ্ট টাইম অলপ ইভেণ্ট তেনেকুৱা ধৰণৰ কাম কৰিব বিচাৰে মানে। চিয়'ৰ দুইটা এভেইলেবল আছে। চিয়'ৰ। আজিৰ ডেটত কি হৈছে মই আপোনাক এইটো ক'ব বিচাৰিছিলোঁ যে মেইনলি হৈ গ'ল এজন ব্ৰাইডৰ কাৰণে তাৰ মেকআপ আৰ্টিষ্ট, মেহেন্দি এণ্ড ফটোগ্ৰাফী, এই তিনিটা বস্তু আজিকালি কি হয় আমি মেক্সিমাম চাই আছোঁ তেখেতলোকে আগতে 6 মাহ 1 বছৰ আগতে বুকিং কৰি লয়। তো সেই বস্তুটো আমাৰ লগতো পেকেজত আহিব পাৰে। আমাৰ যিমান ফটোগ্ৰাফাৰ, মেকআপ আৰ্টিষ্ট গোটেই আছে আমাৰ টিমটো, অল দে আৰ প্ৰফেচনেল। এনেকুৱা নহয় যে নতুনকৈ কাম কৰি আছে, অল দে আৰ প্ৰফেচনেল ফ্ৰম দি লাষ্ট 10 to 15 years। তো সেই বস্তুটো যদি কোনোবা যদি আমাৰ লগত আহি কেনে কয় যে আপুনি অকল কেটাৰিংটো কৰক, ডেক'ৰেশ্যনটো কৰক, বাকী বস্তুটো আমি বেলেগক দিছোঁ এজ এ ফ্ৰীলেন্সাৰ, হ'ব, ন' ইছ্যু, আমি কৰিম। আমাৰ কাৰণে 100 টকাৰ ইভেণ্টো এটা ইভেণ্ট, আমাৰ কাৰণে 1 yearৰ ইভেণ্ট হ'লেও এটা ইভেণ্ট। আপুনি যদি কয় যে এটা বেলুন ডেক'ৰেশ্যন কৰিব লাগে, এটা বাৰ্থডে আছে, তথাপি আমি কৰিম, একো নহয় এইটো। এদিনত কিমানখন বিয়া আপোনালোকে কৰিব পাৰে কাম? এপ্ৰক্সটো মোৰ পাৰ্টিকুলাৰলি মই নাম্বাৰটোতো মোৰ মনত নাই, কিন্তু এপ্ৰক্স 2008ৰ পৰা 2026লৈকে এতিয়ালৈকে অলমষ্ট 2500+ আমি কাম কৰিছোঁ। 2500+? য়েছ। ৱাও। এনেই এদিনত যদি বিয়াৰ দায়িত্ব লয় কেইখনলৈকে কৰিব পাৰে? আমাৰ টোটেল টিমত মেন পাৱাৰ আছে 280। পেণ্ডেলৰ পৰা ষ্টাৰ্ট কৰি কুকৰ পৰা ষ্টাৰ্ট কৰি আপ টু গোটেই। তো এই টিমত আমি কি কৰিছোঁ, 280টা মেন পাৱাৰ আমি 4টা পাৰ্টত ডিভাইড কৰি দিছোঁ, 70কে। তো এই 70টা মানুহ টোটেল এটা ৱেডিং আপোনাৰ চাব পাৰে। সেইকাৰণে আমি এদিনত মেক্সিমাম 4টালৈকে ৱেডিং কৰিছোঁ আৰু খুব ভালকৈ কৰিছোঁ। য'ত মই থাকিব পাৰোঁ, য'ত মোৰ মিছেছ মানবিকা, তো আজি তাৰ চিন্তাধাৰাৰ কাৰণে আজি কুইন্স ইভেণ্টটো ইমান ডাঙৰ হৈছে। তো তাইৰ উইদাউট তাইৰ হেল্প আজি এইটো ইম্পচিবল। তো য়েছ, অল ক্ৰেডিট গ'জ টু মাই মিছেছ। এতিয়া ধৰি লওক বহুতো ক্লাইণ্ট এনেকুৱা থাকিব আমাৰ চাই থকা, আৰু বহুতে বিচাৰিব যে খানাটো ধৰি লওক বিয়াত তেওঁলোকে আপোনাৰ পৰা ইভেণ্ট ল'ব বিচাৰে, ইভেণ্ট মেনেজমেণ্ট গোটেইখিনি দায়িত্ব কৰিব বিচাৰে বা ল'ব বিচাৰে। গতিকে খানাটোৰ বহুত ইম্পৰ্টেণ্ট হ'ব, কাৰণ টেষ্টটো বহুত নিৰ্ভৰ কৰিব ন। গতিকে টেষ্টটো কৰা কৰা অপশ্যন আছে নে আপোনালোকৰ? যদি আপুনি এটা ভাল কুৱেশ্যন সুধিছে আমাক, যে এটা ৱেডিং হওক, এটা ৰিচিপশ্যন হওক, এনিভাৰ্চাৰী প্ৰগ্ৰাম হওক, মানুহ যে ইনভাইট কৰে কিহৰ কাৰণে? দুটা, ভাল খোৱাৰ কাৰণে। খানাটো যদি আজি ভাল নহয়, তেনেহ'লে এজন দেউতা তাৰ গোটেই জীৱনৰ যোনটো আৰ্নিংছ হয়, সেই আৰ্নিংছটো দি কেনে তাৰ ছোৱালীটোক বিয়া দিয়ে। চেফৰ 60 to 70% তাৰ লাইফৰ আৰ্নিংছটো দি কেনে তাক বিয়া দিয়ে। সেই বস্তুটোৰ এৰেঞ্জমেণ্টটো মেইন হৈ গ'ল খানাটো যদি ভাল নহয়, সেইটোৰ ওপৰত আমি মেইনলি গুৰুত্ব দিওঁ। কেটাৰিংটো মোৰ হিচাপ মতে যিমান আজিলৈকে কেটাৰিং কৰি আছে, আপোনালোকে ইভেণ্ট এটেণ্ড কৰে, বহুত মানুহ এনেকুৱা দেখা আছে যে খানাটো জাষ্ট কম ৰেটত কাৰণে, চেফৰ আমি 700ৰ কিবা এটা প্লেটাৰ দিছোঁ, তো ক্লাইণ্টে বেলেগ এজন চালে যে তেখেতে ইনক্লুডিং চিকেন, মাছ, মটন, ইচ এণ্ড এভৰি 20-25টা আইটেম দি তেখেতক 400 টকাত পাই আছে। তো আজিৰ ডেটত আপুনি গমেই পায় বস্তুৰ ইমান, আৰু আমি যোনবিলাক বস্তু আমি মেইনটেইন কৰোঁ, সেই বস্তুবিলাক খুব হাই, আৰু 400 টকাত ইম্পচিবল আজিৰ ডেটত। মই এইটোৱে ক'ব বিচাৰিছিলোঁ যে আপুনি যদি বাজেটৰ পিছফালে যদি যায়, আমি সেইটো বাজেটত আমি ধুনীয়াকৈ কৰি দিওঁ। বাট আপুনি যদি 25টাৰ পৰা 30টা আইটেম, আজিৰ ডেটত এটা ট্ৰেণ্ড হৈছে যে ইমানখিনি লাগে। আগতে কি আছিলে যে আপোনাৰ আইদাৰ চিকেন আৰু মটন। আজিকালি উইণ্টাৰত আমি চাগে আপুনি আইচক্ৰীমো থাকে, ফুচকা, আইচক্ৰীম, কিবা কিবি বহুত থাকে। তো আপোনাৰ আজিকালি উইণ্টাৰত আপোনাৰ মকটেইলৰ থাকে, কাউণ্টাৰ থাকে। তো সেই বস্তুবিলাক কি হয়, আজিকালি ছিজনেল নহয়। আজিকালি এটা ভাল ৱেডিঙত হ'ব গ'লে এটা ভাল এটা মেনু লাগে। সেই মেনুটো আমি ডিছকাছ কৰি কেনে ধুনীয়াকৈ বনাই দিওঁ। সেইকাৰণে কৈছোঁ আমি টোটেল মেইনটেইন কৰোঁ আমাৰ কোৱালিটি, ফুডিঙৰ কোৱালিটিৰ ওপৰত আমি একো কম্প্ৰমাইজ কৰিব নোৱাৰোঁ। আমি কুইন্স ইভেণ্টৰ আমাৰ যোনটো আমাৰ টীম আছে, আমি 1% আমি কম্প্ৰমাইজ কৰিব নোৱাৰোঁ যিকোনো কামত। মেইনলি আমি গুৰুত্ব দিওঁ আমাৰ কেটাৰিঙৰ ওপৰত।
আৰু বহুতে ধৰি লওক এনেকুৱা বিচাৰে, এনেকুৱা ক্লাইণ্ট আছে ধৰি লওক টকা পইচাৰ ক্ষেত্ৰত ইমান তেওঁলোকে ভাল নহয়, তেওঁলোকক কিবা হেল্প কৰে নে তেনেকুৱা ধৰণৰ কনচেশ্যন? অবভিয়াছলি মানে মই আপুনিও চাগে চাইছিলে আপোনাৰ মানে বছৰত এনেকুৱা আপোনাৰ 4-5জনমান ক্লাইণ্ট এনেকুৱা আমাৰ তাত আহে য'ত মানে ডিছকাছ আমাৰ লগত কৰে। মই আপোনাক আগতে কৈছোঁ যে আমাৰ ফাৰ্মটো হৈছে আপোনাৰ ৱেডিং কনচাল্ট কৰাৰ কাৰণে বহুত ক্লাইণ্ট আহে। তেখেতৰ তাতে এটা মিনিমাম এমাউণ্ট আছে ফৰ 2 লাখ টকা 2.5 লাখ টকা। তো তেখেতৰ পেৰেণ্টছে ভাবে যে এইটো এমাউণ্ট দি চাগে মোৰ ছোৱালীক বিয়া দিব নোৱাৰিম, তো তাকে ইমিডিয়েটলি ডিচিশ্যন লয় যে আমি মন্দিৰত বিয়া দি কিবা এটা আমি সৰুকৈ পাৰ্টি কৰি দিম। তেতিয়া সেইজন দেউতাক আমি ভৰসা দিওঁ যে আংকেল কুইন্স ইভেণ্ট যেতিয়ালৈকে আছে আপুনি চিন্তা কৰিব নালাগে, সেই 2-2.5 লাখ টকাৰ বাজেটৰ ভিতৰতো আপোনাক মই ধুনীয়াকৈ আপোনাক ছোৱালী মই বিদায় দিব পাৰিম। তেনেকৈ বছৰত আমি 4-5টামান কাম কৰি থাকোঁ। ইভেন তাতে আমি প্ৰফিট নলওঁ। ইভেন আমাৰ পকেটৰ পৰাও যদি এমাউণ্ট কিবা যায় আমি সেইটো মিলাই কেনে কৰি দিওঁ। তাৰমানে আপোনাৰ এটা কথা আছে অসমীয়াত আমাৰ যে মানুহে মানুহৰ বাবে, তো সেই বস্তুটো আমি মানে এপ্লাই কৰোঁ যে আমাৰ মানুহক হেল্প কৰাটো, সহায় কৰাটো খুব দৰকাৰ। এতিয়া ধৰি লওক কুইন ইভেণ্টটো মানে বুক কিয় কৰিব লাগে লাষ্ট এইটো কওকচোন। কুইন্স ইভেণ্টটো মই সেইটো কৈছোঁ, মই আকৌ ৰিপিট কৰি আছোঁ। কুইন্স ইভেণ্টটো আপোনালোকে যদি বুকিং কৰে তো ফাৰ্ষ্ট অফ অল আপোনালোকে নাম্বাৰ পাই আছে যে আপোনালোকে ফুড টেষ্ট কৰিব পাৰি আছে। আজিৰ ডেটত মেক্সিমাম যিমান কেটাৰাৰ আছে ডাইৰেক্টলি তেখেতলোকে গ্ৰাউণ্ডত আহিছে। তো তেখেতলোকে কি কৰে, ডাইৰেক্ট আমি কি কৰোঁ, আমি ফুড টেষ্ট কৰাই আছোঁ। ছেকেণ্ড আমি হাইজেনিক মেইনটেইন কৰাই আছোঁ। আমি ডেইলিৰ খানা আমি ডেইলি দিওঁ। আজি যদি কিবা আমাৰ কাম আছে, অহাকালি কাম আছে, আজিৰ কামত আজি মেক্সিমাম কেটাৰাৰ কি কৰে মানে আজিৰ খানাটো কিবা কৰি কালিৰ লগত মিক্স আপ, আমি এইবোৰ নাই। প্লেটত যদি আপোনাৰ 10 টকা 20 টকা যদি আমাৰ খৰচাটো বেছি হয় আমি ক্লাইণ্টৰ পৰা খুজি ল'ম, কিন্তু আমি আগদিনাৰ খানাটো আমি পিছদিনাৰ লগত মিক্স আপ নকৰোঁ। হাইজেনিক মেইনটেইন পাব, আপোনাৰ ওচৰত খানা বনোৱা হ'ব, আপোনাক টেষ্ট কৰোৱা হ'ব। তাৰপিছত যদি আপুনি খানাটো ভাল পায় দেন ইউ উইল বুক। আৰু মেইনলি আমাৰ ষ্টাফ যোনজন আছে অল দে আৰ প্ৰফেচনেল। আপুনি ফটোগ্ৰাফাৰৰ পৰা কওক, আপুনি কুক কওক, আপুনি মেকআপ আৰ্টিষ্ট কওক, আপুনি ডেক'ৰেটিভ কওক, আপুনি পেণ্ডেল কওক, অল দে আৰ প্ৰফেচনেল। এতিয়া আমাৰ ধৰি লওক এইটো অনুষ্ঠান যিসকলে চাই আছে বহুতে যোগাযোগ কৰিব বিচাৰিব, কাৰণ আজিকালি কি হৈছে ইমানেই দায়িত্ব বাঢ়ি গৈছে, সেই বিয়াৰ সেই ডাঙৰ ইমান প্ৰেছাৰটো ইভেণ্ট মেনেজমেণ্টকে দিয়েগৈ, বাকীখিনি হেডেকটো নাইকিয়া হৈ গুচি যায়। গতিকে যোগাযোগ কেনেকৈ কৰিব আপোনালোকৰ লগত? আপোনালোকে আমাৰ ফেচবুকত পেজ আছে কুইন্স ইভেণ্ট বুলি। তো কুইন্স ইভেণ্টত আপুনি ফেচবুকত আপুনি পেজ পাই যাব, তাতে নাম্বাৰ অলৰেডি আছে 9101367662। মই আকৌ ৰিপিট কৰি আছোঁ 9101367662। আপোনালোকে এইটো নম্বৰত কণ্টেক্ট কৰিলে আপোনালোকে বুক কৰিব পাৰে। আৰু উইণ্টাৰত নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী 2026 নৱেম্বৰ ডিচেম্বৰৰ প্ৰগ্ৰামবিলাক আমাৰ এতিয়া অলৰেডি বুকিং চলি আছে। এতিয়াৰ পৰা মানে বুক কৰিলে হয় আৰামছে আপোনালোকে ভেনু আপোনালোকে যদি বুক কৰি লয়, ভেনু বুক কৰাৰ পিছতে আপোনালোকে ডাইৰেক্ট আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। আৰু যদি আপোনালোকে ভেনু নাপায় তেনেহ'লে আমাৰ লগত কণ্টেক্ট কৰি লওক, আমি গোটেই বস্তু আপোনাক দি দিম। আমি ভেনুও প্ৰভাইড কৰোঁ। বঢ়িয়া। মানে কেতিয়াবা এনেকুৱা হৈছে নে ধৰি লওক বহুত আপোনাৰ বুক কৰি আছে কিন্তু অভাৰ হৈ গৈছে, আপুনি ল'ব পৰা নাই তেওঁৰ দায়িত্বটো, মানে কামটো ল'ব পৰা নাই না, তেতিয়া আমি তেখেতক কৈ দিওঁ। মই আপোনাক আগতে কৈছোঁ যে আমাৰ পাৰ ডে আমি মেক্সিমাম মানে কিছুমান কি হয়, কিছুমান বিয়াত মাহত আপোনাৰ ডেটছ বহুত কম আহে, তাতে নাম্বাৰছ অফ ৱেডিং বহুত বেছি হৈ যায়। তো তেতিয়া আমি মেক্সিমাম 4টাই লওঁ, তাৰ ওপৰত নলওঁ আমি। বুজি পাইছোঁ। ঠিক আছে, যিসকলে এই অনুষ্ঠানটো চাই আছে যোগাযোগ যদি কৰিব বিচাৰে স্ক্ৰীণত আমি নাম্বাৰ দি দিম, আৰু ইতিমধ্যে তেওঁ ক'লেই নাম্বাৰটো মানে কৈ দিছে, আৰু ডেছক্ৰিপশ্যনতো দি দিম। আপোনালোকে যোগাযোগ কৰি ল'ব। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে বহুতৰ সুবিধা হয়, যাতে যিসকলৰ বিয়া আহি আছে তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰে, যাতে বিয়াখন ধুমধামে আৰু একদম হেডেক নোহোৱাকৈ পাতিব পাৰে। আৰু যদিহে আমাৰ এপিছ'ডবিলাক চাই ভাল পাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।